বহুত বছৰ পিছত কুঁৱাৰ পৰা পানী উঠাইছোঁ আজি আমাৰ শ্ব' আছে তো দেখিলোঁ মানুহৰ ঘৰত কুঁৱা এটা আছে তাৰ পৰা পানী উঠাইছোঁ কালো এই বাল্টিংটো কিয় হ'ব ময়ো ৰেডি হৈছোঁ মোৰ চিনৰ কাৰণে গাঁৱৰ নদীৰ কথাকে ভাবি মনটো অকণমান হাত পেলাই লৈছিলোঁ নে নিজৰ জন্ম দিয়া মাতৃক হত্যা নকৰা কিয় সিহঁতে চালাতহঁতৰ নিচিনা আৰু এজন মাফিয়াক জন্ম দিব নোৱাৰিব কেনেকৈ তহঁতকে ফালৰ পৰা নিষেধ কৰি পেলায় মালিক উঠালে আৰু কথা লাগিব মই ৰেডি হৈছোঁ এওঁ যাব মানে এতিয়া এওঁ যাবলৈ সাজু হৈছে মই নিজৰ চিনবোৰ দেখাব পৰা নাই কাৰণ মই যদি চিনত থাকোঁ ভিডিঅ' কোনে বনাব আৰু ইয়াৰ কি কৰ্মৰ কথা শুনিলে তই ইয়াৰ মুখত ধুৱাই দিবি ভাল পালাক মানে তাৰপিছত এই কিবা কথা ক'ব কি ক'বা কি ক'ম কিবা ভাল লাগিল মানে জেগাটোৰ মানুহখিনিও ভাল লাগিছে আৰু মঞ্চ গোটেইখিনি ধুনীয়া আছিল বঢ়িয়া বঢ়িয়া শেষ আৰু আজি শেষ শেষ সুৰেন্দ্ৰ জিন্দাবাদ ভিতৰত সোমাইছিল কি হৈছে মজা আমাৰ হিৰোইনৰ লগত ফটো উঠাইছে না এনে নহয় আৰু এইফালে 1998 চনতে এই মাঘ বিহুৰ উৰুকাৰ নিশা উগ্ৰপন্থী আহি আমাৰ ঘৰতে আহি মোৰ দাদা বৌ ভতিজা আৰু গাঁৱৰে মুঠ 17জন লোকক হঠাতে আহি প্ৰায় 8:30মান বজাত এই উগ্ৰপন্থীয়ে যধে মধে গুলিয়াই নিহত কৰি থৈ গৈছিল উৰুকাৰ দিনা ৰাতি উৰুকাৰ দিনা তেতিয়াৰ পৰাই আমাৰ গাঁৱত উৰুকাটো পালন কৰা নহয় আৰু ইয়াতে উৰুকাৰ দিনা আমি ইয়াতে নাম কীৰ্তন কৰোঁ চাকি বন্তি জ্বলাওঁ গোটেই ৰাতি তাৰমানে আমাৰ গাঁৱৰ মানুহ ইয়াতে থাকে ন আৰু ইহঁতৰ সমাধিবোৰ ইয়াতে দিয়া হৈছে ইয়াতে এই ভিতৰতে গোটেই চিৰিয়েলিকে দিয়া হৈছে আগত কৰি যোৱাৰ লগে কি হ'ল মোৰ লগৰ যিটো ধলেশ্বৰ কলিতা আছিল না ধলেশ্বৰ কলিতাক দিলে গুলিয়াই মই তেতিয়াও গম পোৱা নাছিলোঁ যে একচুৱেলি গুলিয়াইছে নে কি কৰিছে তো যেতিয়া গুলালে 2-3 যাই গুলি কৰিছে মই তাক ধৰি ল'লোঁ এনেকৈ সি হাত পুৰা এনেকুৱা কৰি আছিলে তাৰপিছত মই জানিলোঁ যে মোকোতো গুলাব গতিকে মই এই তাৰ হাতত আছিল ঠুমৰি এখন এই খেতি ৰখি আছিলে তাৰপিছত তাত যে মই সিহঁতৰ মাজত সোমাই যায় এটাক মাৰি দিলোঁ গলত পুৰা ঘা দিলোঁ নেক্সট সিহঁতে কৰিলে কি মাজত সোমাই গ'লোতো তেতিয়া সিহঁতে মোক পুৰা কোবাইছে মই চেঞ্জ নহয় পৰি গ'লোঁ
তাৰপিছত মই গম পাওঁ যে মোক ডেড বডিৰ লগত এক লগত ৰাস্তাত একেলগে পেলাই থৈ দিছে। তাৰপিছত মোৰ চেঞ্জ আহিল, চেঞ্জ অহাৰ পিছতে মই গম পালোঁ যে মোৰ ঘৰত তেনেকুৱাকৈ মাৰি থৈ গ'ল। আপোনাকো মৰা বুলিয়ে ধৰিছিল। মৰা বুলি ধৰিছে। তুমি তাৰ যিটো তেজ কমপ্লিট মোৰ গাত পুৰা হেৰি হৈ গৈছিল, পুৰা তেজ দি ভিজি গৈছিল। পৰিয়ালৰ এটা বহুত দুখৰ গ্ৰুপত দিবা দে আমাৰ অন্তৰংগ